নমস্কাৰ বন্ধুবনে কলা মই বৰ্তমান আহিলো গাঁও ঘৰলৈ আৰু ঘৰত আমাৰ আজি এক অনুষ্ঠান আয়োজন কৰা হৈছে আৰু অনুষ্ঠানটো কেনে ধৰণৰ কি আপোনালোকক দেখুৱাই আছো আৰু এয়া আমাৰ প্ৰতি বছৰে কৰা হয় বলক তেনেলৈ ভিডিঅটো আৰম্ভ কৰোঁ চাব আপোনালোকে এফালে এনে ধৰণে কৰে না আপুনি কমেন্টত জনাব ইয়া দেখিছে নে আমাৰ পৰম্পৰা এইটো আমি মানে নাঙল ধোৱা পিঠা বুলি কয় এইটো এনে ধৰণে বৰা চাউল এয়া দেখিছে নে বৰা চাউল পিছাই লৈ আৰু এনে পানী দি ইয়াক হেনুৱা হয় তাৰ পিছতে ইয়াত কি কৈছে আপোনালোক দেখুৱাইছো এইটো হল তৰা পাতত এনে বন্ধা হয় ধুনিয়াকৈ আৰু আমি এনে ধৰণে বান্ধি লৈ নাঙল ধোৱা খাওঁ আৰু এয়া মটক জনগোষ্ঠীৰ এক পৰম্পৰা হয় এয়া সংস্কৃতি ভিতৰতে পৰে আমি খেতি যেতিয়া উঠো খেতি উঠোৱাৰ পিছতে আমি এনে ধৰণে প্ৰত্যেক ঘৰ মানুহতে মানে নাঙল পিঠা খোৱা হয় আৰু এই ধৰণে এই পিঠাখিনি এতিয়া পুৰা হেনুৱা হ'ব দেখিছে পানী দি এই ধৰণে হেনুৱাৰ পিছতে ইয়াত বান্ধা হ'ব দি ইয়াত দেখুৱাইছোঁ কেনেকৈ বান্ধিছে আৰু এইফালে তাৰপিছতে ইয়াত বান্ধাৰ পিছতে ইয়াত এনে ধৰণে গৰম পানীত পিঠাখিনি সিজোৱা হয় আৰু তৰাপাতত আপোনালোকে কলপাততো খাব পাৰে এনে ধৰণে বান্ধি লৈ তৰাপাতত হ'লে মানে ইয়াৰ গোন্ধটো ধুনীয়া আহে আৰু এয়া এনে ঢাকি মেলি আমাৰ বনোৱা হৈছে আৰু হ'ব আপোনালোকে কোন কোন জেগাত এনে ধৰণে খাই জনাবচোন কমেণ্টত আমাৰ ফালে প্ৰতি বছৰে এনে ধৰণে আমি খেতি কৰাৰ পিছতে আমি এনে ধৰণে খাওঁ আৰু আপোনালোকে সেইফালে খাই নাখায় কমেণ্টত জনাব আৰু আমাৰ মটক জনগোষ্ঠীৰ এইটো এটা পৰম্পৰা হয় খেতি শেষ হোৱাৰ পিছতেই এই খোৱাটো নাঙলৰ পিঠা আৰু আমি ইয়াক ধৰি ৰাখিছোঁ যিহেতু বৰ্তমান সময়ত নাঙল নাই যদিও ট্ৰেক্টৰে বাই হ'লেও আমি খেতি শেষ কৰোঁ আৰু খেতি শেষ কৰাৰ পিছতে আমি এনেধৰণে নাঙলৰ পিঠা খাওঁ আৰু পিছৰডোখৰ আপোনালোকক দেখুৱাই দিছোঁ আৰু এই দেখিছেনে সিজি গ'ল আৰু ইয়াত এইটো এনেকৈ ঠাণ্ডা হ'বলৈ দিয়া হ'ব অলপ ঠাণ্ডা হোৱাৰ পিছতে আমি ইয়াক খাম এইফালে গুচাই থকা হ'ল পাতত এনেকৈ থাকে আৰু এইফালে গুচাই মেলি এনেকৈ থোৱা হৈছে আৰু এতিয়া খাম আৰু এইফালে পিঠাখিনি ওলোৱাই লোৱা হ'ল আৰু এনেধৰণে বাতিত ওলোৱাই লৈ আৰু গুড় আৰু এইফালে দেখিছে গাখীৰ কিছুমানে দৈটো খাব পাৰে দৈটো খায়ো ভাল পায় কিছুমানে আৰু আমি এনেকৈ গাখীৰ লৈ গুড় গাখীৰ আৰু কিছুমানে চেনি লৈ খায় যিসকলে গুড় নাখায় তেওঁলোকে চেনি খায়